মেৰাপানী ফাউণ্ডেশ্যন আৰু সামাজিক উন্নয়ন ফৰামৰ যুটীয়া উদ্যোগত আজি আমি মেৰাপানীত পথ সুৰক্ষাৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰোঁ। বিশেষকৈ বাইক চালকসকলক আমি যোৱা সময়ছোৱাত গোলাঘাটৰ বিভিন্ন প্ৰান্তত যাতে হেলমেট পৰিধান কৰে আৰু যিখিনি সেফটি ৰুলছ আছে সেইখিনি যাতে ফ'ল' কৰে সেই সম্পৰ্কত আমি সজাগতা সভা আমি চলাই আহিছিলোঁ। আজি মেৰাপানী এই বৃহত্তৰ অঞ্চলটোত আমি যাতে এই নৱপ্ৰজন্ম বা যুৱকসকলে বা যুৱতীসকলে যাতে হেলমেট পৰিধান কৰে আৰু যি পিলাৰ ড্ৰাইভাৰ হয় পিছফালেও যিগৰাকী বহে তেওঁলোকেও যাতে হেলমেট পৰিধান কৰে তাৰ ওপৰত সচেতনতা আনিবৰ কাৰণে আজি আমি সজাগতা সভা অনুষ্ঠান কৰোঁ। আৰু যিসকলে আচলতে হেলমেট পৰিধান কৰা নাছিলে তেখেতসকলক আমি আজি এই সভাত তেওঁলোকক আমি অংশগ্ৰহণ কৰাওঁ আৰু মেৰাপানীৰ বিভিন্ন প্ৰান্তত যাতে হেলমেট নিপিন্ধা যিসকল ব্যক্তি আছে তেখেতসকলে দেখা পোৱাকৈ আমি কিছুমান বেনাৰ আমি আজি চাৰিওফালে আমি লগাম যাতে হেলমেট পৰিধান কৰে। তাৰ সজাগতাৰ বাবে আজি আমি এই সভা আয়োজন কৰিছিলোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।